ভিডিঅ'টো আছিলে 16 মেত দিনে দিনে ইমানেই ব্যস্ত যে এডিট কৰিবলৈ সময় পোৱা নাই মানুহে হয়তো ভাবিব যে তাই কৰে কি আচলতে মইহে জানো কিমান কাম থাকে আমাৰ বাৰু এইখিনি বাদ দিওঁ সেইদিনাখন ইমানেই বৰষুণৰ মাজত গৈ পালোঁ মই স্কুললৈ আৰু এইফালে মই অকণমানি এটা দেখিছেনে মোৰ ভিডিঅ' দেখিব পাই ইমান যে ভাল পাইছে নিজকে অকণমান চালোঁ কাৰণ স্কুললৈ গৈ পাই মই সদায় নিজৰ চেহেৰাটো এবাৰ চাওঁ মই মানুহজনী আচলতে কি ৰূপত আছিলোঁ আৰু সেইদিনা মই গ'লোঁ পিন্ধি চাদৰ মেখেলা পিন্ধাৰ এটা বিশেষ কাৰণ আছিলে বাৰু প্ৰথমে নিজৰ ক্লাছখিনি কৰিলোঁ ষ্টুডেণ্টক ড্ৰয়িং আঁকিবলৈ দিছিলোঁ তাৰপিছতে অকণমান চাফ চিকুণতাৰ কাম কিছুমান আছিলে আমাৰ আচলতে এইবিলাক কাৰ্যসূচীবিলাক কিবা কিবি আহিয়ে থাকে চৰকাৰৰ ফালৰ পৰা সেইকাৰণে আমি ল'ৰা ছোৱালীক হতুৱাই কৰাবলগীয়া হয় সেইটো নহয় যে আমি তেওঁলোকক কৰিব দিব আমি আৰামত থাকোঁ আমিও তেওঁলোকৰ লগতে কৰিব লাগে তাৰপিছত মিটিং এখন এটেণ্ড কৰিলোঁ আৰু মিটিংখনৰ টপিকটো আছিলে যে আজি নৱনিৰ্বাচিত শিক্ষকসকলৰ চিনাকি পৰ্ব আছিলে প্ৰথম কথা হ'ল মই কাকো চিনি নাপাওঁ তেওঁলোকো মোক চিনি নাপায় শিৱসাগৰ মই প্ৰথমজনী ছোৱালী যে লখিমপুৰত মই চাকৰি কৰিছোঁ মই ভাবিছিলোঁ কোনোবা চিনাকি চেহেৰা ওলাব কিন্তু এটাও নোলালে তাত মইহে অকল মানে শিৱসাগৰৰ আছিলোঁ সেইকাৰণে চিনাকি দি ভালেই লাগিলে কিন্তু মোৰ ভিডিঅ' ক্লিপটোহে কোনো ধৰি ৰাখিব নোৱাৰিলে তাৰপিছত তেওঁলোকে মৰমত আমাকনো কিনো দিব সেইকাৰণে সভা সমিতিৰ মাজতে তেওঁলোকে আমালৈ কলম আগবঢ়াইছে কৈছে দিব লাগিছিলে গামোচা দিছে কলম বাৰু যিকোনো শিক্ষক বুলি কলমে আমাৰ পৰিচয় প্ৰথমবাৰ এনেকুৱা এখন মিটিঙত মই বহিছোঁ কেন্দ্ৰ মিটিং বুলি কয় মিটিংখন এটেণ্ড কৰি ভাল লাগিলে বহুতখিনি কথা তেওঁলোকৰ পৰা জানিব পাৰিলোঁ বাকীখিনি দেখুৱাম মই অন্য ব্লগত আৰু কি হ'ল তেন্তে আজিলৈ মই আকৌ লগ পাম বাই